ডিমৌত জনবসতি অঞ্চলত গড়ৰ মুক্ত বিচৰণ এগৰাকী মহিলা আহত এখন বাইক ধ্বংস শিৱসাগৰ জিলাৰ ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত ভীমপুৱা অঞ্চলত আজি পুৱাৰে পৰা এটা গড়ৰ প্ৰৱেশে অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছে পুৱাৰ পৰাই গড়টোৱে জনবহুল অঞ্চলত মুক্ত বিচৰণ কৰি থকাৰ লগতে ফুলমতী বেগম নামৰ এগৰাকী মহিলাক গুৰুতৰভাৱে আহত কৰে লগতে আক্ৰমণাত্মক হৈ এখন মটৰ চাইকেলকো বিধ্বস্ত কৰে স্থানীয় ৰাইজে জনামতে এই গড়টোৱে এনেদৰে আক্ৰমণাত্মক হৈ চাৰিওফালৰ অঞ্চলসমূহত মুক্ত বিচৰণ কৰি বহুতকে ক্ষতিগ্ৰস্ত কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে খবৰ দিয়াৰ পিছতো বন বিভাগৰ কোনো তৎপৰতা পৰিলক্ষিত হোৱা নাই বুলিও গুৰুতৰ অভিযোগ উঠিছে গড়টোৱে এনেদৰে পৰে পৰা ভীমপুৱা অঞ্চলৰ লগতে মুক্ত বিচৰণ কৰি ৰাইজক আতংকিত কৰি তুলিছে আনহাতে কণকণ ল'ৰা ছোৱালীৰ লগতে অভিভাৱকসকলেও নিজৰ লগতে সন্তানক লৈ আতংকিত হৈ পৰা দেখা গৈছে স্থানীয় ৰাইজে বন বিভাগ আৰু প্ৰশাসনৰ দীৰ্ঘদিনীয়া অৱহেলাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি কয় যে এটা গড়ে মানুহক আক্ৰমণ কৰিছে অঞ্চলসমূহত ভয়ৰ পৰিৱেশ বিৰাজ কৰিছে বন বিভাগে অতি শীঘ্ৰে গড়টো উদ্ধাৰ নকৰিলে বৃহৎ ক্ষতি হ'ব পাৰে স্থানীয় ৰাইজে সংবাদ মাধ্যমৰ জৰিয়তে জিলা বন বিভাগ আৰু প্ৰশাসনক তৎপৰ হৈ যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে ৰাতিপুৱাই আমি খবৰ পালোঁ যে এটা গড় আহি পিনি কাজিৰঙাৰ পৰা আহি আমাৰ উদয়পুৰ দিন হাজৰিকা ঘৰৰ বাৰী চুকত সোমালেহি বহুত মানুহ সমাগত হৈছে কাজিৰঙালৈ নোযোৱাকৈ আমাৰ উদয়পুৰতে চাবলৈ সৌভাগ্য হৈছে আৰু আমিও সেইটো কাৰণে চাবলৈ আহিলোঁ ৰাইজে ভাল পাইছে হাবিখনত দেখি আছিলোঁ আকৌ ল'ৰা কেইটামানে আহা ক'লে নাই লৈ আহিলে আমি দৌৰতে পৰি গ'লোঁ না পৰুটোৱে মাৰি দিলে হাতত মাৰি দিলে কাপোৰ ফালিলে আমি একদম ওচৰৰ পৰা দেখিলোঁ এতিয়া ওচৰৰ পৰা দেখিলোঁ একদম লাগি আছে গাত মাৰি দিছেহি ইমান ওচৰলৈ নেদেখা বস্তু এজন দেখিছোঁ কাজিৰঙালৈ নোযোৱাকেই হৈছে ইয়াতে ওচৰতে আমি চাবলৈ পাইছোঁ কি দেখিছে আমি ওচৰতে চাবলৈ পাইছোঁ এজন দেখিছোঁ বাইকখন মানে খেদি আহিলে তাৰপৰা বাইক এৰি পিনে দৌৰ মাৰি লোৱা বাইকখনকে পালেগৈ পাইছোঁ ইয়াত ভাগ্যপুৰত আমি কাজিৰঙালৈ নোযোৱাকৈ ইয়াত দেখিবলৈ পাইছোঁ এইকাৰণে আমাৰ ভাল লাগিছে বহুত মানুহে গোট খাই কিনি চাই আছে আপোনালোকে আহি কিনি খেদি লৈ যাওক শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট MV লাইভ